হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। বহুত দিন ভিডিঅ' দিব পৰা নাছিলে, যিহেতু আজি ওলালোঁ মই যাবলৈ কাৰণে অৰুণাচলত। মোৰ লগত আছে নগেন ব্ৰ আৰু এইফালে দেখাই দিয়া মোৰ বাইকখন, ভালকৈ দেখাই দিয়া। অৱস্থাই বেয়া আৰু কি কবি। তেতিয়াহ'লে ব'লক তেতিয়াহ'লে গৈ থাকোঁ আৰু দেখাই দিম পাছত কি হয়। ঠিক আছে তেতিয়াহ'লে। লাজে 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 কওঁ তোমাকে, তুমি নহলে ভাল নালাগে। শয়নে সপোনে প্ৰেম জাগে, থাকিলে তুমি কিনো লাগে। লাজে 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 কওঁ তোমাকে, তুমি নহলে ভাল নালাগে। শয়নে সপোনে প্ৰেম জাগে, থাকিলে তুমি কিনো লাগে। প্ৰণয়ৰ নদীতে জীৱনে উটি যায় নিৰলে, মনে মনে। এতিয়া পাই গ'লোহি অৰুণাচল। বহুত দূৰ আহিলোঁ, মানে ভাগৰ লাগিলে, সেইকাৰণে অকণমান দেৰি হতাই লৈছোঁ এই ছাঁ জেগাত। যিহেতু ৰাতিপুৱা ঘৰৰ পৰা 7টা বজাতে ওলাই আহে, ঘৰত ভাত খাই নাই অহা, যিহেতু দোকানত কিবা খাই মেলি এতিয়া যাওঁ। এতিয়া ক'ত গৈ আছোঁ দেখাই আছোঁ বাৰু। ঠিক আছে, গৈ লওঁ তেতিয়াহ'লে। এইটো আমাৰ জংঘল ৰাস্তাটো এতিয়া অৰুণাচল প্ৰদেশ চাংলাং ডিষ্ট্ৰিক্ট গৈ আছে। এতিয়া নৈ পামগৈ বৰ্তমান। ৰাস্তাটো ইমান গাটাং গুটুং আৰু কি কবি, এম্বুলেঞ্চ চাৰিলেতো জেগাতে একদম কাম হৈ যাব চাগে। খাৰাপ ৰাস্তা এতিয়া আহি গৈছোঁ। এতিয়া বৰ্তমান পাই গৈছোঁ নৈ কাষৰ। এতিয়া নৈখন ৰখাই আছোঁ। ইফালে একদম শুকানী নৈখন নাই। এতিয়া পানী ছিজনতো নাই, মানে এইবাৰ পানী একদমেই নাই। নৈখন দেখি পাইছে বহুত বহল, ইফালৰ পৰা ইফাললৈ মানুহ দেখি নাপায়। মানে কি এতিয়া অলপ তলৰ পাইছোঁ, ওপৰ ফালে অলপ সৰু দেখি আছে। আৰু কি ক'বি, ভাল লাগিছে অলপ, বহুত দিনৰ মূৰত আহিছোঁ। ইফালৰ পৰা 5 বছৰমান নহা আজি জেগাবিলাক চাই ভাল লাগিছে অলপ। এইখন নহয়, এইফালে বোলক আগত দেখুৱাই আছোঁ কেনেকৈ পানীবিলাক যায়। আৰু এইটো মানে আমাৰ নৈ কাষৰ শিলগুটি খুন্দা মিল হয়। আৰু কি কবি, ইফালে ডাম্পাৰবিলাক পূৰা লাগিছে, জেচিবিবিলাক কামত পূৰা এখন মেচিন, আৰু এইফালে জেচিবি। নৈ শিলবিলাক লাগিছে চব ইয়াতে আছে। চিধা গৈ চিধা। ফাইনেলি পাই গ'লোহি নদীত। এতিয়া আহি আছিলোঁ যিহেতু নদী পাই গ'লোহি, গৈ আছোঁ। নগেন ব্ৰ নামিলেগৈ নদীত গা ধুবৰ কাৰণে। আৰু এইফালে বহুত মানুহ আছে, দেখি নাপাওঁ আৰু এইফালে কেমেৰা ভাল নহয় ন, যিহেতু এইফালে নগেন একদম কথা পাতি আছে পূৰা মোবাইলত বিন্দাছ বহি। এইফালে চবৰে গা ধুবৰ কাৰণে আৰু আহিছে মানুহ। সেইকেইজন আৰু গা ধুই আছে, দুজনে গা ধুই আছোঁ বিন্দাছ। ব্ৰ গা ধুই কেনেকুৱা লাগিছে? ফাইনেলি গা পা ধুই মেলি হৈ গ'ল। এতিয়া ঘৰত যাবৰ কাৰণে ওলাইছোঁ। তো ঠিক আছে তেতিয়াহ'লে, ঘৰত গৈ থাকোঁ, লগ পাম আকৌ। গা ধুই মেলি আহিলোঁ, যিহেতু আহোঁতে আমাৰ মানে সৰু সুৰা এটা এক্সিডেণ্ট হৈ গ'ল, সেইকাৰণে আমি ভিডিঅ' বনাব নোৱাৰিলোঁ।
আহোঁতে আৰু এনেকুৱা এটা হ'লে ভিডিঅ' বনাব কাৰ মন যাব ন আহোঁতে মানে তিনিআলি এটাত ৰখি আছিলোঁ তাৰপিছত পাছফালৰ পৰা গাড়ী এখনে আহি মানে খুন্দা দি দিলে নগেনবৰাই মাথাত অকণমান দুখ পালে মই দুখ পালোঁ অকণমান হাতত সৰু সুৰাকৈ যিহেতু ডাঙৰকৈ দুখ নাই পোৱা বাৰু তো ঠিক আছে ভিডিঅ'টো আজি ইমানতে সমাপ্ত মাৰিলোঁ আপোনালোকে ক'ৰ পৰা চাই আছিলে কমেণ্ট কৰি জনাই দিব লগতে ভিডিঅ'টো যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব